এবাৰ মই কি আহিছোঁ কামটো কথাটো কৈ দিওঁ। বাৰু প্ৰথমতে আপোনালোকক নমস্কাৰ। মোৰ নাম পিংকু পেগু, ঘৰটো মোৰ ঢকুৱাখানাত, লখিমপুৰত হয়। আৰু ইয়াতে গভৰ্ণমেণ্ট আই টি আই বিশ্বনাথ চাৰিআলি গভৰ্ণমেণ্ট আই টি আই তাতে মই কৰ্মৰত। আৰু আজি আমাৰ সন্মানীয় ক্ষেত্ৰবাসী তান্ত্ৰিক বাসগৃহত মই উপস্থিত হৈছোঁ এটা সজাগতা আৰু বৃক্ষৰোপণৰ কাৰণে। মানে আপোনাৰ মা আৰু দেউতাৰ নামত শিলিখা গছ এজোপা আৰু দেৱদাৰু গছ। এইটো আপোনাৰ দেউতাৰ নামত লগাওঁ, শিলিখাটো ন, আৰু দেৱদাৰুটো মাৰ নামত। আপোনাৰ দেউতাৰ নামটো কি আছিলে? স্বৰ্গীয় শংকৰ তান্তি, আৰু মাৰ নামটো স্বৰ্গীয় পাৰ্বতী ডুংৰি। তেখেতসকলৰ আত্মাৰ সদ্গতি, তেখেতসকলে য'তে থাকক চিৰ শান্তি হওক। পৰিয়ালক আপোনালোকক গোটেই সকলোকে আশীৰ্বাদ দিয়ক, নাতি দুটা সকলোকে। আৰু গছ কিয় ৰুব লাগে আমি সকলোৱে জানো। পৃথিৱী আজি খুবেই মানে এটা বহুত ভয়াৱহ ৰূপ লৈছে প্ৰকৃতিয়ে। নানা ধৰণৰ বানপানীয়ে হওক, গৰমেই হওক, নানা ধৰণৰ মানে সমস্যা আমি দেখা পাইছোঁ। গছ গছনি নথকাৰ ফলত ঘৰৰ ভিতৰত শান্তিকে আমি থাকিব পৰা নাই। সেইকাৰণে আমি গছ কাটিব নালাগে, গছ ৰুব লাগে। তেনেকৈ মানে ঘৰে ঘৰে মানে প্ৰকৃতি বচাব লাগে বুলি ভাবি মই এইটো অভিযানটো ঘৰে ঘৰে অনুষ্ঠানে অলপ কৰি মানে এখোজ দুখোজ কৰি কেপাচিটি অনুযায়ী মই কৰি আছোঁ। সেইকাৰণে আপোনালোকৰ ঘৰত আজি আহিলোঁ। আপোনালোকে সহযোগ কৰিছে, মোক এনেকুৱা এটা সুযোগ দিছে, তাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ। গছ থাকিলেহে আমি থাকিম, সেইটো সঁচা কথা। কিন্তু জানি বুজি আমি গছ কাটিছোঁহে, গছ ৰোৱা নাই। আমি গছ ৰুওক, গছ পুলি ৰুওক, থকা গছখিনি সংৰক্ষণ কৰক। আৰু আমি গছৰ আদৰ্শ লৈ পৃথিৱীত যিহেতু এটাই পৃথিৱী, এটাই পৰিয়াল বুলি ভাবিব লাগিব। সকলোৱে এনেকৈ আগুৱাই যাব লাগিব। সুস্থ সমাজ, সুন্দৰ সমাজ এটা আমি গঢ়ি তুলিব লাগিব। ঐক্যৰে, একতাৰে, মিলিজুলি আৰু গুণগত শিক্ষা লৈ ভালদৰে, বিশেষকৈ চাহ জনগোষ্ঠী অঞ্চলত শিক্ষাটো খুবেই মানে পিছ পৰি আছে বুলি আমি গম পাইছোঁ। সেইকাৰণে ল'ৰা ছোৱালীক, নাতি নাতিক সকলোকে মানে বিদ্যালয়লৈ ৰেগুলাৰলি যাওক, পঢ়া শুনা ভালকৈ কৰক, ভাল মানুহ ইয়াৰ পৰা ওলাওক, ডাঙৰ মানুহ হওক, অঞ্চলটোৰ গৌৰৱ কৰক, আদিবাসী সমাজটোক আৰু গৌৰৱ কঢ়িয়াই আনক, ভাল মানুহ ওলাওক। তেনেকৈ আমি আগুৱাই যাব লাগিব। গছ ৰুই আমি তেনেকৈ পৃথিৱীক আৰু সেউজীয়া কৰিব লাগিব। সেইটোৱে উদ্দেশ্যটো। আৰু বিশ্ব শান্তিৰ কাৰণে, সকলোৰ শান্তিৰ কাৰণে, একতাৰ কাৰণে এই গছ পুলি দুটা ৰুম আপোনাৰ স্মৃতিত ধুনীয়াকৈ প্ৰতিপাল কৰিব। সেইটোৱে আৰু উদ্দেশ্যটো। সেইকাৰণে আহিছিলোঁ। সেইটোৱে ভাল লাগিল সকলোকে লগ পাই। সকলোকে পুনৰ বহুত বহুত ধন্যবাদ দিছোঁ। এতিয়া আমি ৰুই আপোনালোকে কিবা ক'লে ক'ব পাৰিব। ঠিকে আছে তেতিয়াহ'লে। সেইটোৱে উদ্দেশ্যটো আছিলে। আমি এতিয়া ৰুই লওঁ। ৰ'ব, আহক চবেই আহক, অকণমান খান্দি দিয়া। আপোনালোকে ধুনীয়াকৈ হেৰি কৰিব। जय श्री राम। হ'ব এতিয়া এইটো শিলিখা গছজোপা আপোনাৰ দেউতাৰ নামত, স্বৰ্গীয় কি আছিলে নামটো? শংকৰ ডুংৰিৰ নামত এক গছজোপা। মাটি অলপ দি দিয়ক। তুমি অলপ পিছফালে যোৱা, পিছফালে পোহৰটো ওলাব। ইফালে চাইডটো হেৰিটো পিছফালৰ পৰা হেৰি কৰিব লাগিব। নেক্সট গছ হেৰি কৰিব, নেক্সট হেৰি কৰ হৈ যাব ধুনীয়াকৈ। সেইটো হেৰি কৰ। কৰিলা? ঠিকে আছে। আৰু এইটো দেৱদাৰু গছ আপোনাৰ মাৰ নামটো আমাৰ স্বৰ্গীয় কি আছিলে? পাৰ্বতী ডুংৰিৰ নামত হৈছে। মাৰে বাবু ওচৰটা ইফালে চাই দিয়ে। হ'ব, থেংক ইউ দেই। ভালকৈ মিলাই ৰাতিপুৱা। ঠিক আছে।